ৰিভাইভেল ৱেলনেছ ছ'চাইটি গুৱাহাটীৰ সুন্দৰপুৰস্থিত এই পূৰ্ণবাস কেন্দ্ৰটো এতিয়া বহুতৰ বাবে হৈ পৰিছে প্ৰেৰণাৰ উৎস। ড্ৰাগছ অথবা অন্যান্য নিচাজাতীয় দ্ৰব্য সেৱনেৰে জীৱন ধ্বংস কৰা একাংশ যুৱকক এই কেন্দ্ৰটোৱে দেখুৱাইছে জীয়াই থকাৰ ন আলিবাট। বিপথে পৰিচালিত সমাজৰ একাংশ যুৱকক সৎপথলৈ ঘূৰাই আনিবলৈ কেন্দ্ৰটোৰ কৰ্তৃপক্ষই লৈ আহিছে নানান পদক্ষেপ। কেন্দ্ৰটোত থাকিও যাতে ঘৰুৱা পৰিৱেশ অনুভৱ কৰিব পাৰে তাৰ বাবে কৰ্তৃপক্ষই যত্নৰ অকণো ত্ৰুটি কৰা নাই। আৰম্ভ কৰাৰ মেইন ইণ্টেনশ্যনটো আছিলে কি যে আমি নিজেই তিনিজনে ৰিকভাৰিং এডিক্টছ হয়, চ' আমি নিজে ৰিহেবিলিটেশ্যন কৰি পেলাই ভাল হৈছোঁ, ভাল হৈ পেলাই ট্ৰেইনিং এটা লৈ পেলাই চ' আমি ভাবোঁ যে এটা ছ'চাইটিক এটা ভাল ছাৰ্ভিচ দিবলৈ ৰিহেবিলিটেশ্যন আমি যিখিনি বুজি পাওঁ যে অকল নিচা এৰা বুলি নহয়, চ' এটা মানুহৰ নিচা কৰি পেলাই যিখিনি পাৰ্চনেলিটি লছ হয়, ধৰক বিশ্বাসেই হওক বা এংগাৰ মেনেজমেণ্টেই হওক, তেনেকুৱা বহুত ধৰণৰ পাৰ্চনেলিটি ডেমেজেছ থাকে। চ' এখন ৰিহেবিলিটেশ্যন হিচাপে আমি এইটোৱে চেষ্টা কৰোঁ কি যে নিচাটোৰ পৰাও দূৰত থাকিব লাগে আৰু প্লাছ এটা নৰ্মেল চিটিজেন হৈ ভাল হিউমেন বিং হ'ব লাগে। গুৱাহাটীৰ তিনি যুৱকৰ আশাসুধীয়া প্ৰচেষ্টাত সুন্দৰপুৰত গঢ় লৈ উঠা এই ৰিভাইভেল ৱেলনেছ ছ'চাইটিত পালন কৰা হয় এখন বিশেষ দৈনিক সূচী। এই সূচী অনুসৰি পুৱা যোগ সাধনাৰে আৰম্ভ কৰা হয় প্ৰতিটো দিন। যোগ নিৰ্দেশকৰ নিৰ্দেশ অনুসৰি প্ৰতিগৰাকী যুৱকে পুৱাই যোগ সাধনাত ব্ৰতী হয়। কেৱল যোগ সাধনাই নহয়, কাউন্সেলিং, শাৰীৰিক ব্যায়াম আৰু অন্যান্য কেতবোৰ বিশেষ সূচীও পালন কৰে ৰিভাইভেল ৱেলনেছ ছ'চাইটিৰ আৱাসীয়ে। চৰকাৰৰ ফালৰ পৰাতো মই এইটোৱে ৰিকুৱেষ্ট কৰিম কি চাওক, এইটো বস্তু এটা অ'পেন ছিক্ৰেটৰ নিচিনা ন, চ' ক'ত পায় কি নাপায় এইটো চবেই জানে। চ' জানি পেলাইও ধৰক কিছুমান এতিয়া ছ'চাইটিত কেতিয়াবা এনেকুৱা হয় যে বহুত জেগাত এনেকুৱা হৈ আছে বা ছ'চাইটিয়ে ভয়ো খায়। চ' আমি কওঁ যে আমাৰ ল'ৰ ফালৰ পৰা মানুহখিনি অলপমান এৱেৰনেছ কৰিব লাগে যে এনেকুৱা যদি ক'ৰবাত কিবা হৈ আছে ইনফৰ্ম কৰক, যাতে ল'ও সেইমতে কাম কৰিব পাৰে ন, কাৰণ বস্তুটো যিমানে লুকুৱাই থ'ব বস্তুটো সিমানে বাঢ়ি গৈ থাকিব। চ' সেই এৱেৰনেছটো বহুতে কি হয় পুলিচৰ ক্ষেত্ৰত যাব ভয় খায়, পুলিচৰ লগত ইনভল্ভ হ'ব ভয় খায়। চ' সেই ভয়টো কৰিব নালাগে আৰু সেই বস্তুটো পুলিচেও এটা এৱেৰনেছ দিব লাগে যাতে আমি আছোঁ, আপোনালোকে আমাক দিয়ক ইনফৰমেশ্যন, আমি ছাপোৰ্ট কৰিব ৰেডি আছোঁ ন। বিশেষজ্ঞৰ পাঠদান কাৰ্যসূচীত শৃংখলাবদ্ধভাৱে বহি জ্ঞান অৰ্জন কৰে এইসকল যুৱকে। ড্ৰাগছ আসক্ত হোৱাৰ ফলত সমাজ আৰু পৰিয়ালৰ পৰা ক্ৰমশঃ বিচ্ছিন্ন হ'বলৈ ধৰা এইসকল যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ মাজৰ পৰা ৰিভাইভেল ৱেলনেছ ছ'চাইটিয়ে বিচাৰি উলিয়াই বহু সুপ্ত প্ৰতিভা। শাৰীৰিক কচৰতৰ পৰা সংগীত চৰ্চালৈ এইসকল যুৱক এতিয়া ব্যস্ত হৈ থাকে সুন্দৰ জীৱন গঢ়াৰ সাধনাত। ৰিভাইভেল ৱেলনেছ ছ'চাইটিৰ বাবে জীৱনক পুনৰ এবাৰ নতুনকৈ চাবলৈ শিকাৰ কথা উল্লেখ কৰিছে পূৰ্ণবাস কেন্দ্ৰটোত থাকি সম্পূৰ্ণৰূপে সুস্থ হোৱা একাংশই। ফূৰ্তিৰ কাৰণে ন খাইছিলোঁ, তাৰপিছত মানে লাহে লাহে মানে ডিপেণ্ডেণ্ট হৈ গ'লোঁ ন বস্তুটো। দেখা পালোঁ ন মানে অৱস্থা বেয়া হৈ গ'ল মোৰ, ঘৰৰ পৰা ট্ৰিটমেণ্টত ভৰাই দিলে, থাকিলোঁ, ট্ৰিটমেণ্টৰ পৰা সুস্থ হৈ ওলালোঁ। মানে তাতে গৈ গম পালোঁ ন এইটো মানে এডিকশ্যনটো এটা বেমাৰ হয় আৰু মানে সেই বেমাৰটোৰ কাৰণে মানে মই মানে বেমাৰটোৱে মানে মূলত খেলি আছিলে, মানে কৰাই আছিলে বস্তুবোৰ। মানে আপোনাৰ যিমান বেয়া কাম কৰিছোঁ, মানে বহুত বেয়া কাম কৰিছোঁ লাইফত নিচাটোৰ কাৰণে, মানে সেইটো মানে ইচ্ছা নাথাকিলেও কৰিবলৈ বাধ্য আৰু পিছতে বুজি পালোঁ কি যে বেমাৰটোৱে কৰাই আছিলে বস্তুটো মোৰ। উল্লেখ্য যে এই পূৰ্ণবাস কেন্দ্ৰটোত আৱাসীসকলৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতা, শৃংখলাবদ্ধতা তথা নিয়মানুৱৰ্তিতা বজাই ৰখাৰ ক্ষেত্ৰত কৰ্তৃপক্ষই বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। আৱাসীসকলে যাতে ইতিবাচক ভাৱধাৰাৰে সময় অতিবাহিত কৰিব পাৰে তাৰ বাবে কেন্দ্ৰটোৰ দেৱালত আঁৰি থোৱা হৈছে বিখ্যাত ব্যক্তিৰ মহৎ উক্তি। কেন্দ্ৰটো তিনি যুৱকে নিয়াৰিকৈ পৰিচালনা কৰাৰ লগতে তেওঁলোকৰ প্ৰতি মুহূৰ্ততে পৰামৰ্শ আগবঢ়াই আহিছে কাৰ্যকৰী সমিতিৰ প্ৰতিগৰাকী ব্যক্তিয়ে। বৰ্তমান 35 আছে আৰু এনে আমাৰ ছাৰ্ভিচ হোল্ডাৰ হিচাপে, কমিউনিটি ছাৰ্ভিচ হোল্ডাৰ হিচাপে আমাৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ টোটেল 9জন মানুহ আছে। তো মনিটৰ হিচাপে থাকে, বেলেগ বেলেগ ছেশ্যন মনিটৰ কৰে আৰু আমাৰ ডক্টৰ এটা টীম আছে। ডক্টৰৰ টীমটো লিড কৰে ডক্টৰ বিষ্ণু বৈশাল বুলি, মাইণ্ড ইণ্ডিয়াৰ, তেওঁ চাইকেট্ৰিক ডক্টৰ হয়। চ' বৰ্তমান আমি সেইটো টীম দি আমি আগবাঢ়ি আছোঁ।
বহু লোকে ড্ৰাগছ অথবা অন্য নিচাগ্ৰস্ত যুৱকক হীন দৃষ্টিৰে চাই যদিও এনে যুৱকক পৰিকল্পিতভাৱে আৰু মৃদু ব্যৱহাৰে সৎপথৰ সন্ধান দিব পাৰি। ৰিভাইভেল ৱেলনেছ ছ'চাইটিৰ কৰ্তৃপক্ষইও সেই কথাই বাৰম্বাৰ উল্লেখ কৰিছে। যিহেতু মই নিজেও এটা টাইমত এই বস্তুটোৰ পৰা ভুক্তভোগী হয়, এডিকশ্যন যোনটো বেমাৰ, তাতে মই এটা বস্তু মই নিজে এক্সপিৰিয়েঞ্চ কৰিছিলোঁ বা এতিয়াও ষ্টিল মই দেখি আছোঁ কি ছ'চাইটিত এই বস্তুটোৰ চলিউশ্যন পাৰ্টটো নাজানে, যোনটোত বিশেষকৈ আমি ফ'কাছ কৰোঁ ন ট্ৰিটমেণ্টটো, যোনটো আমাৰ মডিউল হৈছে হলিষ্টিক। আমি টোটেলি ল'ৰা এজন কি অকল নিচাটো নকৰাকৈ থাকিব সেইটোত ফ'কাছ নকৰোঁ, আমি টোটেলি মেণ্টেল, ফিজিকেল আৰু স্পিৰিচুৱেল পাৰ্টটোত ফ'কাছ কৰোঁ, যেন সি ইয়াৰ পৰা নিচাটো এৰিও এটা বেটাৰ লাইফ এজন নৰ্মেল হিউমেন বিঙে যেনেকৈ কটায় সেনেকৈ যেন কটাই আগবাঢ়াই যাব পাৰে মানে ৰিভাইভেল ৱেলনেছ ছ'চাইটিৰ এই মহৎ প্ৰচেষ্টা অব্যাহত থাকক। অনুকাৰ আৰু অনিশ্চিত পৃথিৱীত খোজ দিয়া সমাজৰ প্ৰতিজন যুৱক ঘূৰি আহক সৎ পথলৈ। সমাজৰ সকলোৱে উপলব্ধি কৰক জীয়াই থকাৰ মাদকতা। ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিত দাসৰ সহযোগত কল্যাণ গগৈ, DA নিউজ প্লাছ।